এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কাৰণ আজি নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ নিৰ্দেশনা ইতিমধ্যে আহিছে যে ৰাজ্য চৰকাৰে ইতিমধ্যে বিশেষ কেতবোৰ নিয়ম নিৰ্দেশাৱলী জাৰি কৰিছে। আজি যিহেতু কেবিনেট অনুষ্ঠিত হৈছিল নলবাৰীত আৰু নলবাৰীতে ইতিমধ্যে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। দুচকীয়া আৰোহীক হেলমেটৰ বাহিৰে কতো জৰিমনা ল'ব নোৱাৰিব পৰিবহণ বিভাগে। এই নিৰ্দেশনা দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তিনিচকীয়া ক্ষেত্ৰত 4বাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল'ব পাৰিব। তাৰ সমান্তৰালকৈ 4বাৰলৈ ৱাৰ্ণিং দিব পাৰিব পৰিবহণ বিভাগে। 5 নম্বৰ বাবে নিয়ম ভংগ কৰিলে ল'ব পাৰিব বিহিত ব্যৱস্থা। আৰু পৰিবহণ বিভাগক SOP তৈয়াৰ কৰিবলৈ জনোৱা হৈছে। বিগত 2-3 বছৰত এইসমূহৰ পৰা ফাইনৰ পৰা চৰকাৰে 6-7 কোটি টকাও লাভ কৰা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেওঁলোকে জনাইছে অৱশ্যে সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব জৰিমনা। এই মুহূৰ্তত জনাইছোঁ যে হেলমেটৰ বাবে ক'তো জৰিমনা ল'ব নোৱাৰিব বাইক আৰোহী। ইতিমধ্যে আৰক্ষীয়ে ক'তো জৰিমনা ল'ব নোৱাৰিব হেলমেটৰ বাহিৰে। তাৰোপৰি আপুনি যদি সুৰাপান কৰি বাহন চলাইছে তেতিয়াহে আপোনাৰ পৰা জৰিমনা ল'ব পাৰিব আৰক্ষীয়ে। এই নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। নলবাৰীত অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। দুচকীয়া আৰোহীক হেলমেটৰ বাহিৰে ক'তো জৰিমনা ল'ব নোৱাৰিব পৰিবহণ বিভাগে। তিনিচকীয়া ক্ষেত্ৰত 4বাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল'ব পাৰিব। 4বাৰলৈ ৱাৰ্ণিং দিব পাৰিব পৰিবহণ বিভাগে। 5 নম্বৰ বাবে নিয়ম ভংগ কৰিলে ল'ব পাৰিব বিহিত ব্যৱস্থা। পৰিবহণ বিভাগক SOP তৈয়াৰ কৰিবলৈ জনোৱা হৈছে। বিগত 2-3 বছৰত এইসমূহৰ পৰা ফাইনৰ পৰা চৰকাৰে 6-7 কোটি টকাও লাভ কৰা নাই। অৱশ্যে সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব জৰিমনা।